আগবঢ়াইছো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অন্য এক খবৰ বৰভাগত উপস্থিত বিধায়ক নাৰায়ণ ডেকা বৰগাছা হানিকুছি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়কগৰাকীয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰায় হেজাৰৰো অধিক লোক লগতে বিধায়কগৰাকীয়ে অঞ্চলবাসী ৰাইজক প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে বহু বছৰৰ পৰা বৰগাছা আৰু হানিকুছি সংযোগী পথছোৱা নিৰ্মাণৰ বাবে বহুতো কাকুতি মিনতি কৰি আহিছিল যদিও বিগত চৰকাৰৰ দিনত চৰকাৰে বহুতো গুৰুত্বহীনতাৰ ফলত পথছোৱা নিৰ্মাণৰ নকৰাৰ ফলত এই অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছিল বৰ্তমান স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ তৎপৰতাত গড়কাপ্তানি বিভাগৰ অধীনত নলবাৰী জিলা আৰু কামৰূপ জিলাৰ সীমামূৰীয়া পথছোৱা নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত সেই অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে বহু বছৰৰ আশা পূৰণ হোৱাত সেই অঞ্চলৰ ৰাইজে বিধায়কগৰাকীক প্ৰশংসা কৰাৰ লগতে বিধায়কগৰাকীক উন্নয়নমুখী কৰ্মৰাজিৰ বাবে প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে অৰূপ ডেকাই আধৰা আধাৰশিলা স্থাপন অনুষ্ঠানৰ সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে বিজেপিৰ নলবাৰী জিলাৰ সভাপতি ডক্টৰ মৃগাংক তালুকদাৰ হানিকুছি গাঁৱৰ পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজ জিলা পৰিষদৰ সদস্য পদুমী দাস দলীয় নেতা কৰ্মীসকল আৰু সেই অঞ্চলৰ প্ৰায় হেজাৰৰো অধিক লোক উপস্থিত থাকে আজি যেটো আমাৰ হাতামপুৰখীয়া অভাৱ আজি আমি বহুত বছৰৰ পৰা যেটো ৰাস্তাৰ কাৰণে আমাৰ মানুহবিলাকে বহুত দুৰ্যোগ ভুগি আছিল আজি তাৰ ব্যতিক্ৰম দেখা পালো আমাৰ কৰ্মবীৰ হিচাপে আপুনি আমাৰ এই অঞ্চলত সুখ্যাতি লাভ কৰিছে আজি এই আৰম্ভণি যেটো হানিকুছি বৰগাছা সংযোগী পথৰ যেটো আৰম্ভণি সভাৰ লগতে উদ্বোধন কৰি আপোনাৰ মনোভাৱটো জানিব বিচাৰো মনোভাৱ মানে কি আমি আচলতে আনন্দ পাওঁ এটা ৰাইজৰ আশা পূৰণ কৰাৰ সফল হয় আৰু আজি অকল হানিকুছিয়ে নহয় মই এনেকুৱা দুটা অনুষ্ঠান মই আজি উদ্বোধন কৰিলোঁ এটা হ'ল পথপোহা ওলাবৰী ৰাস্তা প্ৰায় 2.5 কিলোমিটাৰ ৰাস্তা পথপোহা ওলাবৰী ৰাস্তা আজি 25-30 বছৰ সেই মানুহখিনি খৰালি মাহো বোকাখুচি যাব লাগে আৰু প্ৰায় তাতে 300 পৰিয়াল আছে ধৰা গাঁও এখনৰ মাজৰ এটা ৰাস্তা আজি 25-30 বছৰে তেওঁলোকে ৰাস্তা পোৱা নাছিল আৰু ঠিক তেনেকুৱাকৈ আমাৰ এই হানিকুছি বৰগাছা ৰাস্তাটো এইটো তেনেকুৱা এটা গুৰুত্বপূৰ্ণ ৰাস্তা এই ৰাস্তাটো আমাৰ যদিও বৰপেটা হাজো নলবাৰী সীমামূৰীয়া ৰাস্তা কিন্তু এই বৰগাছা অঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰী বৰগাছা আমাৰ এই হানিকুছি মানে শংকৰদেৱ বিদ্যালয়লৈ স্কুলত তেনেকুৱা এটা ভাল মানে যাতায়াতৰ মানে ইয়াতে আছে কিন্তু মানে যাতায়াতটো সুচল নহয় আজি ৰাইজৰ এই বহুত দিনৰ সমস্যাটো আমি সমাধান কৰিবলৈ শিকিছোঁ তাৰ কাৰণে মই বিশেষকৈ মই আমাৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ তৎপৰতাত এই যোৱা 2.5 বছৰত অসমে প্ৰায় 20,000 কিলোমিটাৰ ৰাস্তা গ্ৰাম্য পথ পকী কৰাৰ সুবিধা পাইছে এইটো এটা মানে মিৰাকুল এটা অভিলেখ গতিকে এই ৰাইজৰ আগতে থকা তেখেতৰ এই ড্ৰাইভাৰ বিশেষকৈ মানে শলাগ লৈছোঁ কৃতজ্ঞতা লৈছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু সদায় ৰাইজৰ কাম এনেধৰণে কৰি যাব পাৰিলে ধন্যবাদ আজি যেটো আমাৰ হাতামপুৰ উক্ত পথছোৱা নিৰ্মাণৰ যোগেৰে অঞ্চলবাসী ৰাইজে বাৰুকৈ সকাহ পাব বুলি আশা ৰাখিছোঁ আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ পৰৱৰ্তী খবৰৰ বাবে তথা সতৰ্ক হৈ থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ